নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হাতত মাত্ৰ আৰু কিছু মুহূৰ্তৰ পাছতেই শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7:15 অৰ্থাৎ কিছু মুহূৰ্তৰ পিছতেই শপত গ্ৰহণ কৰিব মোদীয়ে তৃতীয়বাৰৰ বাবে আজি সন্ধিয়া 7:15 গ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব বিশ্বৰ কেইবাগৰাকীও বিদেশৰ শীৰ্ষ নেতা তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে কিছু মুহূৰ্তৰ পিছতে শপত গ্ৰহণ কৰিব মোদীয়ে দিল্লীত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী আজি সন্ধিয়া 7:15 শপত গ্ৰহণ কৰিব কিছু মুহূৰ্ত বাকি আৰু কিছু মুহূৰ্তৰ পিছতে শপত গ্ৰহণ কৰিব মোদীয়ে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হ'ল চাহমেল শপত গ্ৰহণৰ পূৰ্বে মোদীৰ বাসগৃহত আৰম্ভ হৈছে চাহমেল আজি দিনৰ 11:30 পৰা আৰম্ভ হৈছে সম্ভাব্য মোদী কেবিনেটৰ চাহমেললৈ নিমন্ত্ৰণ পোৱা সাংসদেই পাব নেকি মন্ত্ৰিত্ব চাহমেল আৰম্ভ হৈছে মোদীৰ বাসগৃহত কোন নেতাই লাভ কৰিলে চাহমেলৰ বাবে মোদীৰ ফোন কল চাহমেলৰ বাবে কোন নেতা উপস্থিত হৈছে নৰেন্দ্ৰ মোদীৰ বাসগৃহত মোদীৰ মন্ত্ৰীসভাত কোন অন্তৰ্ভুক্ত হ'ব ক্ৰমাৎ স্পষ্ট হৈছে ছবি অসমৰ সৰ্বানন্দ সোণোৱালে লাভ কৰিছে চাহমেললৈ নিমন্ত্ৰণ জেপি নাড্ডা প্ৰসাদ যোশী ৰামমোহন নাইডুলৈ চাহমেলৰ নিমন্ত্ৰণ পি চন্দ্ৰশেখৰ সুদেশ মাহাতো আৰু জয়ন্ত চৌধুৰীলৈও মোদীৰ ফোন জিতেন ৰাম মাঝি জয়ন্ত চৌধুৰী আৰু অনুপ্ৰিয়া পেটেলকো চাহমেলৰ বাবে ফোন কল মোদীৰ বাসভৱনত চাহমেলত উপস্থিত হৈছে কেইবাগৰাকীও সম্ভাব্য মন্ত্ৰী ৰাজনাথ সিং অমিত শ্বাহ নীতিন গাডকাৰী ডক্টৰ মহেশ শৰ্মা অনিল বালুনি ৰাধামোহন দাস আগৰৱালা এছ পি সিং বাগেল অনুৰাগ ঠাকুৰ বহুকেইগৰাকী শীৰ্ষ নেতাই নিমন্ত্ৰণ লাভ কৰিছে মোদীৰ বাসগৃহত চাহমেলৰ বাবে কমলজিৎ চেহৰাৱাত মনোহৰ লাল খট্টাৰ ৰাও ইন্দৰজিৎ ভূপেন্দ্ৰ যাদৱ শপত গ্ৰহণৰ পূৰ্বেই মোদীৰ বাসগৃহত এইসকল নেতাক লৈ আৰম্ভ হৈছে চাহমেল দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ মোদীৰ মন্ত্ৰীসভাত অসমৰ 2 প্ৰতিনিধিয়ে পাব স্থান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত অসমৰ 2 প্ৰতিনিধিয়ে স্থান পোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত ল'ব সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্গেৰিটা অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা ভাগ্য উদয় হ'ব নেকি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্গেৰিটাৰ আজি সৰ্বমুঠ 30 মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা নৰেন্দ্ৰ মোদীৰ কেবিনেটত শপত গ্ৰহণৰ পূৰ্বে মোদীৰ বাসগৃহত সম্ভাব্য মন্ত্ৰীক লৈ চাহমেল অনুষ্ঠিত হৈ আছে চাহমেললৈ অসমৰ 2 প্ৰতিনিধিলৈ নিমন্ত্ৰণ সৰ্বানন্দ সোণোৱাল ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ সমাৰোহ ব্যাপক আয়োজন মোদী মন্ত্ৰীসভাত অসমৰ 2 প্ৰতিনিধিয়ে পাব স্থান কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত ল'ব সৰ্বানন্দ সোণোৱালে তাৰ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্গেৰিটা অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ যান বাহনৰ লাখ গৰাকীলৈ ডাঙৰ খবৰ 10 তাৰিখৰ পৰা বিশেষ জনসেৱা কাৰ্যসূচী যান বাহন ব্যৱহাৰ কৰা প্ৰতিগৰাকী লোকলৈ এটা ডাঙৰ খবৰ অহা 10 জুন অৰ্থাৎ কাইলৈৰ পৰা বিশেষ জনসেৱা কাৰ্যসূচী হাতত লোৱা হৈছে 4টাকৈ হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰকেইটা আপুনি মনত ৰাখক লাখ যান বাহন চলোৱা প্ৰতিগৰাকী লোকলৈ এই ডাঙৰ খবৰ যান বাহনৰ লাখ চালকলৈ ডাঙৰ খবৰ বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে 10 জুন অৰ্থাৎ কাইলৈৰ পৰা জনসেৱা কাৰ্যসূচী আৰম্ভ হ'ব 10 তাৰিখৰ পৰা বিশেষ জনসেৱা কাৰ্যসূচী লাখ যান বাহন চলোৱা লোকলৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ যান বাহনৰ গৰাকীলৈ এটা ডাঙৰ খবৰ শীঘ্ৰে কৰক আপোনাৰ যান বাহনৰ কাম-কাজ আপোনাৰ যান বাহনৰ সকলো ধৰণৰ কাম-কাজ শীঘ্ৰে কৰক 10 জুনৰ পৰা পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী থিতাতে কৰিব পাৰিব যান বাহনৰ সকলো ধৰণৰ কাম-কাজ গুৱাহাটীৰ 7টা ৱাৰ্ডত পৰিবহণ বিভাগে কৰিব যান বাহনৰ কাম-কাজ সেইবাবে মুকলি কৰিছে ফোন নম্বৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 4টাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে জনসেৱাৰ বাবে এই নম্বৰকেইটা আপুনি মনত ৰাখক 95779921
8053 8011 333013 882227 55738 9127206803 এই চাৰিটা নম্বৰ মুকলি কৰা হৈছে পুৱা 10:30 বজাৰ পৰা 4 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এইকেইটা নম্বৰত এটা মাত্ৰ ফোন কলত আপোনাৰ ওচৰত উপস্থিত হ'ব পৰিবহণ বিভাগৰ লোক যান বাহনৰ বীমা ফিটনেছ পাৰমিট প্ৰদূষণ বকেয়া সকলো কৰ আদায় দিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত পৰিবহণ বিভাগৰ এই বিশেষ কাৰ্যসূচী যান বাহনৰ সকলো গৰাকীয়ে এই সুবিধা লোৱাৰ আহ্বান পৰিবহণ বিভাগৰ ফালৰ পৰা ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ এই গুৰুত্বপূৰ্ণ খবৰ পৰৱৰ্তী খবৰ মোদীৰ শপত গ্ৰহণত বিৰোধীৰ কোন কোন নেতা নিমন্ত্ৰণ পালে বিৰোধীৰ কোন কোন নেতাই পালে নিমন্ত্ৰণ শপত গ্ৰহণ অনুষ্ঠানত মোদীৰ শপত গ্ৰহণ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ লাভ কৰিলে কংগ্ৰেছে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মল্লিকাৰ্জুন খাৰ্গে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছ সভাপতিগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে সৌজন্যতাৰ খাতিৰতেই এই অনুষ্ঠানত আমন্ত্ৰণ পালে তৃণমূল কংগ্ৰেছৰ কোনো প্ৰতিনিধি ৰাষ্ট্ৰপতি ভৱনলৈ নাযায় শপত গ্ৰহণ অনুষ্ঠানলৈ ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা এই অনুষ্ঠান অংশগ্ৰহণ কৰিবৰ বাবে দিল্লীত আহি উপস্থিত হৈছে শ্ৰীলংকা মালদ্বীপ মৰিছাছ ভূটান নেপালৰ ৰাষ্ট্ৰনেতাসকলো অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠান আমন্ত্ৰিত সকলো লোক আহি উপস্থিত হৈছে আজিৰ অনুষ্ঠানত বন্দে ভাৰত নিৰ্মাণৰ কৰ্মীসকলো উপস্থিত থাকিব ইয়াৰ উপৰিও উত্তৰাখণ্ডৰ সুৰংগ দুৰ্যোগৰ পৰা ৰক্ষা কৰা শ্ৰমিকসকলকো জনোৱা হৈছিল নিমন্ত্ৰণ আৰু এইদৰে আজি শপত গ্ৰহণ কৰিব তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 7:15 তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈছে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব কিছু মুহূৰ্তৰ পিছতেই আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী সাৱধান খবৰ হ'ল মৃণাল শইকীয়াৰ বিস্ফোৰণ মৃণাল শইকীয়াই পুনৰ কৰিছে এটা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ'বলৈ আহ্বান বিধায়ক মৃণাল শইকীয়াৰ কাষত থকা একাংশ লোকেই এদিন মুখ্যমন্ত্ৰীক হলঠেকত পেলাব গৌৰৱ গগৈৰ ইছ্যু তল পেলাবলৈ সৃষ্টি কৰা হৈছে উজনি নামনিৰ বিতৰ্ক এটা পক্ষই কোটি টকা খৰচ কৰি ৰচিছে এই ভয়ংকৰ ষড়যন্ত্ৰ দলে যি ব্যৱস্থা লৈ থাকক বিধায়ক পদ এৰিবলৈ মোক 1 মিনিট সময়ো নালাগে মহাত্মা গান্ধী থকা কাগজখনৰ প্ৰেমিক মই নহয় মুখ্যমন্ত্ৰীৰ সৈতে মোৰ ভাল সম্পৰ্ক এদিন লগ পালেই সকলো ঠিক হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ'বলৈ এবাৰ আহ্বান MLA মৃণাল শইকীয়াৰ কাষত থকা একাংশ লোকেই এদিন মুখ্যমন্ত্ৰীক হলঠেকত পেলাব বুলি মন্তব্য বিধায়কগৰাকীৰ গৌৰৱ গগৈৰ ইছ্যু তল পেলাবলৈ সৃষ্টি কৰা হৈছে উজনি নামনিৰ বিতৰ্ক পুনৰবাৰ এইদৰে মন্তব্য কৰিলে বিধায়ক মৃণাল শইকীয়াই পৰৱৰ্তী খবৰ মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা চাপৰিত গৰু চৰাবলৈ যোৱা 3জন লোকৰ ডুবিল নাও ডুবি সন্ধানহীন উৎপল শইকীয়া নামৰ এজন শিক্ষক কৰদৈগুৰি চাপৰিত সংঘটিত হৈছে এই শোকাবহ ঘটনা সময়মতে SDRFৰ বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ এই পৰ্যন্ত উৎপল শইকীয়াৰ নাই কোনো ধৰণৰ সন্ধান মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা SDRF বাহিনীৰ ওপৰত খৰ্গহস্ত হৈছে এতিয়া স্থানীয় ৰাইজ মাজুলীত এই ভয়ংকৰ নাও দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে চাপৰিত গৰু চৰাবলৈ যোৱা 3জন লোকৰ নাও ডুবি সন্ধানহীন উৎপল শইকীয়া নামৰ এজন শিক্ষক দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ICC T20 বিশ্বকাপৰ আজি ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল T20 বিশ্বকাপ ক্ৰিকেটত আজি হাই ভল্টেজ মেচ কিয়নো ভাৰতৰ সন্মুখত এইবাৰ পাকিস্তানৰ বিৰুদ্ধে আজি খেলপথাৰত নামিব টিম ইণ্ডিয়াই আমেৰিকাৰ নিউয়ৰ্কত 22 গজৰ যুঁজৰ বাবে ৰোহিত বাহিনীৰ প্ৰস্তুতি ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা আৰম্ভ হ'ব খেলখন আমেৰিকাৰ হাতত শোচনীয় পৰাজয় বৰণ কৰা পাকিস্তানৰ সন্মুখত আজি প্ৰত্যাহ্বান 2024 T20 বিশ্বকাপ ক্ৰিকেটৰ ভাৰত পাকিস্তানৰ মেচক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা দেখা পোৱা গৈছে উল্লেখযোগ্য যে ভাৰতৰ প্ৰথমখন ICC T20 বিশ্বকাপৰ মেচ জয়লাভ কৰিছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰু আজি পাকিস্তানৰ বিৰুদ্ধে টিম ইণ্ডিয়াই খেলত নামিব